চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো ৰাজ্যৰ শ মুছলমানৰ বাবে আছে এটা বেয়া খবৰ সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ ডাঙৰ নিৰ্দেশনা আহিছে মুছলমানক বাদ দি সকলো দি ভোটাৰে লাভ কৰিব নাগৰিকত্ব দি ভোটাৰক লৈ বহু দিন ধৰি এনেদৰে অব্যাহত আছিল বিতৰ্ক অৱশেষত সকলো সমস্যাৰ অন্ত পেলাইছে সুপ্ৰিম কোৰ্টে ডাঙৰ ৰায়দান প্ৰদান কৰিছে সমান্তৰালভাৱে ঐতিহাসিক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এক বৃহৎ ঘোষণা কৰা হৈছে অসমত থকা ৬টাকৈ ধৰ্মৰ লোকে যিসকল দি ভোটাৰ আছে সেই সকলে নাগৰিকত্ব লাভ কৰিব কিন্তু তাৰ পৰিৱৰ্তে মুছলমান দি ভোটাৰে নাগৰিকত্ব লাভ কৰিব নোৱাৰিব ইতিমধ্যে জিলা আয়ুক্ত সকললৈ নিৰ্দেশনা জাৰি কৰা হৈছে দি ভোটাৰৰ যে প্ৰসংগ বিদেশী ন্যায়াধিকৰণত যে গোচৰ আছিল সেই গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো মুহূৰ্তত ডাঙৰ খবৰ ৰাজ্যৰ শ মুছলমানৰ বাবে আছে এটা বেয়া খবৰ সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ ডাঙৰ নিৰ্দেশনা মুছলমানক বাদ দি সকলো দি ভোটাৰে লাভ কৰিব নাগৰিকত্ব আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা অহা লোকে পাব নাগৰিকত্ব আইন অনুসৰি শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী নাগৰিকক প্ৰদান কৰা হ'ব নাগৰিকত্ব এই সন্দৰ্ভত ব্যৱস্থা ল'বলৈ ইতিমধ্যে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ জাৰি কৰা হৈছে দি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ জাৰি কৰিছে অসমৰ মুছলমানৰ লগতে হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী মুঠ ৯৪,৪৭৭ গৰাকী দি ভোটাৰ আছে দি ভোটাৰ সন্দৰ্ভত এতিয়া আহিছে ডাঙৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ে এক ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ লাখ লাখ মুছলমানৰ বাবে আছে এটা বেয়া খবৰ কিয়নো মুছলমানক বাদ দি সকলো দি ভোটাৰে লাভ কৰিব এতিয়াৰ পৰা নাগৰিকত্ব আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা অহা মুছলমানক বাদ দি অন্য ধৰ্মৰ যিসকল লোক আছে হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মৰ সেই লোকসকলক নাগৰিকত্ব প্ৰদানৰ যুঁজা চলোৱা হৈছে কিন্তু মুছলমান লোকসকলে লাভ নকৰিব নাগৰিকত্ব ইতিমধ্যে জিলা আয়ুক্ত আৰু জিলা প্ৰশাসনক নিৰ্দেশনা জাৰি কৰা হৈছে বিদেশী ন্যায়াধিকৰণত যিসমূহ গোচৰ আছে সেই গোচৰ আঁতৰ কৰাৰ বাবে সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ ডাঙৰ নিৰ্দেশনা মুছলমানক বাদ দি সকলো দি ভোটাৰে লাভ কৰিব নাগৰিকত্ব আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা অহা লোকে পাব নাগৰিকত্ব আইন অনুসৰি শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকে লাভ কৰিব নাগৰিকত্ব এই সন্দৰ্ভত ব্যৱস্থা ল'বলৈ ইতিমধ্যে জিলা আয়ুক্তলৈ ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে অসমত হিন্দু শিখ পাৰ্চী জৈন বৌদ্ধ মুছলমান এই আটাইকেইটা ধৰ্মৰ দি ভোটাৰ আছে আৰু দি ভোটাৰৰ সমস্যাক লৈ দীৰ্ঘদিন ধৰি বিতৰ্ক চলি থকাৰ মাজতেই এইবাৰ ডাঙৰ খবৰ লাভ কৰা হৈছে দি ভোটাৰৰ সমস্যা এইবাৰ সমাধানৰ দিশে আগবাঢ়িছে ৰাজ্যৰ শ মুছলমানৰ বাবে আছে এটা বেয়া খবৰ সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰে ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে মুছলমানক বাদ দি সকলো দি ভোটাৰে লাভ কৰিব নাগৰিকত্ব আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা যিসকল ধৰ্মীয় ভিত্তিত বিভিন্ন ধৰণৰ হিংসা বা অন্যান্য কাৰণত এনেদৰে আহি ধৰ্মীয় শৰণাৰ্থী আছে সেইসকলে লাভ কৰিব নাগৰিকত্ব দি ভোটাৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জিলা আয়ুক্তলৈ নিৰ্দেশনা জাৰি কৰা হৈছে জিলা আয়ুক্তক দি ভোটাৰ সন্দৰ্ভত বিদেশী ন্যায়াধিকৰণত যিসমূহ গোচৰ আছে সেই সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে এতিয়া দেখিবলৈ পোৱা গৈছে আফগানিস্তান পাকিস্তান আৰু বাংলাদেশৰ পৰা যিসকল ধৰ্মীয় শৰণাৰ্থী আছে যিসকলে এনেধৰণৰ বলি হৈছিল হিংসাৰ বলি হ'ব লগা হৈছিল আৰু তাৰ পাছতে ভাৰতৰ আশ্ৰয় লৈছিল সেই লোকসকলক নাগৰিকত্ব প্ৰদানৰ দিশে আগবাঢ়িছে চৰকাৰ আৰু অসম চৰকাৰেও যুঁজা চলাইছে সেইসকলক নাগৰিকত্ব দিয়াৰ বাবে মুঠ শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ সমান্তৰালভাৱে হিন্দু যিসকল শৰণাৰ্থী আছে সেই শৰণাৰ্থী দি ভোটাৰসকলে নাগৰিকত্ব লাভ কৰিব বুলি যুঁজা চলাই থকা হৈছে সুপ্ৰিম কোৰ্টে
এক নিৰ্দেশনা জাৰি কৰিছে তাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে বহুত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ শশ মুছলমানৰ বাবে আছে এটা বেয়া খবৰ সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ ডাঙৰ নিৰ্দেশ মুছলমানক বাদ দি সকলো দি ভোটাৰে লাভ কৰিব নাগৰিকত্ব আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা অহা লোকে পাব নাগৰিকত্ব আইন অনুসৰি শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকে নাগৰিকত্ব লাভ কৰিব ইতিমধ্যে জিলা আয়ুক্তসকললৈ নিৰ্দেশনা জাৰি কৰা হৈছে বিদেশী ন্যায়াধিকৰণত যিসমূহ গোচৰ আছে ডি ভোটাৰ সংক্ৰান্তত সেই গোচৰ প্ৰত্যাহাৰৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে জিলাসমূহে সেই নিৰ্দেশ শীঘ্ৰেই পালন কৰিব লাগিব আৰু তাৰ পাছতেই মুছলমানক বাদ দি অন্য ধৰ্মৰ লোকসকলে লাভ কৰিব নাগৰিকত্ব অন্য ধৰ্মৰ ডি ভোটাৰে লাভ কৰিব অসমত নাগৰিকত্ব সন্দৰ্ভত ডি ভোটাৰ সন্দৰ্ভত এক ডাঙৰ ঘোষণা দেখিবলৈ পোৱা গৈছে ডি ভোটাৰ সন্দৰ্ভত এক ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে কিন্তু তাৰ মাজতে মুছলমানসকলৰ বাবে বেয়া খবৰ কিয়নো মুছলমান যিসকল ডি ভোটাৰ আছে বিদেশী ন্যায়াধিকৰণত থকা তেওঁলোকৰ বিৰুদ্ধে যিসমূহ গোচৰ আছে সেই গোচৰ প্ৰত্যাহাৰ কৰা নহয় অন্যান্য যিসমূহ ধৰ্মৰ লোক আছে সেইসকলৰ এতিয়া গোচৰ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছে মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া ৰাজ্যৰ শশ মুছলমানৰ বাবে এটা আছে বেয়া খবৰ কিয়নো মুছলমানক বাদ দি অন্যান্য যিসমূহ ডি ভোটাৰ আছে সকলো ডি ভোটাৰে নাগৰিকত্ব লাভ কৰাৰ দিশে আগবাঢ়িছে আৰু বিদেশী ন্যায়াধিকৰণৰ অন্তৰ্গত যিসমূহ গোচৰ আছে সকলো গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া চৰকাৰে যুঁজা কৰিছে এতিয়া সেই লোকসকলক ভোটাধিকাৰ দিবলৈ সেই লোকসকলক নাগৰিকত্ব প্ৰদানৰ দিশে আগবাঢ়িছে উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে বৃহৎ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে এইবাৰ দেখিবলৈ পোৱা গৈছে যিসকল মুছলমান ভোটাৰ আছে মুছলমান ডি ভোটাৰ আছে সেই ডি ভোটাৰসকলক কিন্তু নাগৰিকত্ব প্ৰদান নকৰে মুছলমানক বাদ দি হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মৰ যিসকল ডি ভোটাৰ আছে দীৰ্ঘদিনে তেওঁলোকৰ বিৰুদ্ধে যে ধৰণে বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছিল সেই গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আৰু এই মুহূৰ্তত সেই খবৰ জনাইছো কৈছিলে যে 2014 চনৰ 31 ডিচেম্বৰ আগতে যিসকল হিন্দু খ্ৰীষ্টান শিখ জৈন বুদ্ধিষ্ট আৰু তেওঁলোকে যেহেতু নিপীড়িত হৈ আহিছিলে বিভিন্ন স্থানৰ পৰা আফগানিস্তান হওক বা পাকিস্তান হওক বা বাংলাদেশৰ পৰা তেওঁলোকে খাদ্যৰ অভাৱত অহা নাছিলে তেওঁলোকে জীৱন ৰক্ষাৰ বাবে ধৰ্ম ৰক্ষাৰ বাবে আহিছিলে যাৰ কাৰণে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰি পেলাই যে 2014 চনৰ 31 ডিচেম্বৰ আগতে তেওঁলোকক ইয়াতে যেনে নাগৰিকত্ব দিব পৰা যায় তেওঁলোকক আবেদন কৰাৰ এটা সুযোগ দিছিলে আৰু সেইটোৰ আধাৰতে আজি কিছুদিন আগতে এখন অধিসূচনাৰ জৰিয়তে যে ট্ৰিবিউনেলত যিমানবোৰ কেছ চলি আছে ডি ভোটাৰৰ কেছ সেই ডি ভোটাৰৰ কেছবোৰ উদ্ৰ কৰাৰ কাৰণে জিলা আয়ুক্তসমূহক যি নিৰ্দেশ প্ৰদান কৰিছে সমগ্ৰ অসমৰ ডি ভোটাৰ যদি চাওঁ আমি 94,477 ডি ভোটাৰ আছে মই নিজে বহুতে দেখিছোঁ বিশেষকৈ বৰপেটাতো দেখিছোঁ যে ভোটাৰ লিষ্টৰ সন্মুখত ডি ভোটাৰ ডি বুলি লিখা আছে কিন্তু এফটি কেছত কিন্তু তেওঁৰ এগেইনষ্টে কোনো কেছে নাই যাৰ এফটি কেছ নাই অথচ ডি ভোট লগাই থৈ দিছে আল্টিমেটলি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে অথচ 10 বছৰ পিছতো ডি ভোট হৈ থকাৰ কোনো যুক্তি নাথাকে কাৰণ চৰকাৰখনে তেওঁলোকক ব্যৱস্থা ল'ব লাগিব আইদাৰ তেওঁলোকে যদি ফৰেনাৰ্ছ তেওঁলোকক ইয়াৰ পৰা হয়তো ডিটেক্ট কৰিব লাগিব বা ডিলেশ্যন কৰিব লাগিব কিন্তু সেইটোও কৰিব পৰা নাই যাৰ কাৰণে এনেকুৱা অধিসূচনাৰ যোগে যে যিসকল তেনেকুৱা ব্যক্তি হিন্দু শিখ জৈন খ্ৰীষ্টান তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত ডি ভোট যদি আছে তেওঁলোকৰ নামটো ডিলিট কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে জিলা আয়ুক্তসমূহক আহ্বান জনাইছে এইটো আমাৰ যিটো অসম চৰকাৰৰ যিটো সিদ্ধান্ত এই সিদ্ধান্তটোক মই উষ্ণ আদৰণি জনাইছোঁ আৰু এইটো আমি আইডিঅলজিকেলি আমি এইটো সমৰ্থন জনাইছোঁ কাৰণ বৰ্মন লিখে টাইটেল বৰ্মন মানে সেই সময়ত ভাবিছিলে কি যিসকলে ডি ভোটৰ মানে ব্যৱস্থাটো কৰিছিলে যে বৰ্মন মানে ভাবিছিলে বঙালী বুলি ভাবিছিলে ৰয় বুলি আমাৰ কোচ ৰাজবংশী মানুহ ৰয় আছে ৰয় বুলি ভাবিলে বঙালী মানুহ ৰয় লিখে বা ৰায় লিখে তেনেকুৱাকৈ বহু ভাৰতীয় অসমীয়া মানুহ ইয়াৰ ফলত মানে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে ভাৰতত থাকি ভাৰতত জন্মগ্ৰহণ কৰি পেলাই ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাটো ইয়াতকৈ পৰিতাপৰ কথা একো হ'ব নোৱাৰে কাৰণ কিয় মোৰ ঘৰৰ ওচৰতে বৰপেটা ঘৰৰ ওচৰতে মই জানো যে মই যেতিয়া আমাৰ দেউতাহঁতে জন্মৰ
তাতকৈ আগতে তেওঁলোকৰ জন্ম তাত মোৰ ঘৰৰ কাষৰে কৰ্মকাৰ টাইটেল কিন্তু তেওঁলোকৰ নাম লগাই থৈছে ডি লগাই থৈছে মই তেওঁলোকক কওঁ আপোনালোকে কোৰ্টত যাওক তেওঁলোকে আমি কিয় কোৰ্টত যাম বাংলাদেশত খেদক যদি পাৰে যদি ভাৰত চৰকাৰে চেলেঞ্জ কৰিতো যোৱা নাই আৰু হয় কথাটো যাবগৈ কিয় মই বেলেগ নাম নকওঁ দুলাল কৰ্মকাৰ নাম দুলাল কৰ্মকাৰ তেখেতক মই কৈছিলোঁ তেওঁ মোক চেলেঞ্জ কৰি কৈছে মই কিয় যাম মইতো ভাৰতৰ নাগৰিক মোৰ জন্ম ইয়াতে হৈছে মোৰ বাবাৰ দেউতাৰ জন্ম ইয়াতে গতিকে সেইটো যদি আজি আমি এক্সাম্পল লওঁ বৰপেটাটো দুলাল কৰ্মকাৰ তেতিয়াহ'লে কিমান ধৰণৰ এটা আমি জঘন্য কাম কৰি আছোঁ এই চৰকাৰখনে এই ভাৰতীয় মূলৰ মানুহৰ ক্ষেত্ৰত যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটা সুপ্ৰিম কোৰ্টৰ হেৰিৰ ওপৰত ভাৰত চৰকাৰৰ যি আইনৰ আধাৰতে যে যিসকল হিন্দু মূলৰ মানুহ সেইসকলক ডি ভোটাৰৰ পৰা নামটো বাৰণ কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে আৰু এইটো এটা সুন্দৰ এটা পদক্ষেপ এইটো কথা কিন্তু ইলেকশ্যন কেন্দ্ৰিক কথা নাই মানুহক যিহেতু তেওঁলোকে ভোটৰ কথা নাই কাৰণ মানুহক তেওঁলোকক স্বস্তি দিব লাগে কাৰণ কিয় মানুহক যদি আমি ভাৰতীয় হৈ থকাৰ পিছতো তেওঁক যদি আনন্দ দিয়াৰ পৰিৱৰ্তে তেওঁক দুখময় জীৱন যাপন যদি কৰিব আমি দি থাকোঁ মই ভাবোঁ এটা অন্যায় এইটো এটা গতিকে সেই অন্যায় কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰি পেলাই সেইসকল আৰু মানুহ বেছিও নহয় ইয়াতে যদি চাওঁ আমি যিহেতু 94,000 মানুহ 94,000 মানুহৰ ভিতৰত অসমীয়া মানুহ আছে তাত হিন্দু মূলৰ মানুহ আছে আৰু তাত ইছলাম ধৰ্মীয় মানুহ আছে গতিকে যিসকলে হিন্দু মূলৰ মানুহ গতিকে সেইসকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ আইনৰ আধাৰত 14 চনৰ 31 ডিচেম্বৰ আগতে যিসকলে ইয়াতে আহিছে আৰু ইয়াতে হেৰিয়া চনততো ইয়াতেতো বহু বছৰ আগতে 40 বছৰ 50 বছৰ 60 বছৰ আগতে মোৰ ঘৰৰ ওচৰতে মই দেখিছোঁ গতিকে সেইসকলৰ মানুহৰ কাৰণে এটা মই ভাবোঁ এটা নতুনকৈ শ্বাস নিশ্বাস ল'ব পাৰিব যে হয় আমি ভাৰতৰ নাগৰিক মাজতে যদিও বঞ্চনা হৈ আছিলে মই ভাবোঁ তেওঁলোকে নিশ্চিত উষ্মা প্ৰকাশ